নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি কাতি মাহৰ 6 তাৰিখ ৰবিবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ অক্টোবৰ মাহৰ 24 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:30 আৰু সূৰ্যাস্তৰ সময় 4:43 আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি নিশা 2:38 পিছত কৃষ্ণা পঞ্চমী তিথি হ'ব নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ দিনৰ 11:20 পিছত মৃগশিৰা নক্ষত্ৰ হ'ব আজি ভূমিষ্ঠ হোৱা শিশুসকলৰ বৃষ ৰাশি বৈশ্য অথবা শূদ্ৰ বৰ্ণ আৰু নৰগণ হ'ব নিশা 11:32 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ দেৱগণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব বিবিধ শ্ৰাদ্ধ চতুৰ্থীৰ একদিষ্ঠ আৰু সপিন্দন আজি যাত্ৰাৰ লগতে শুভ কৰ্ম দেখা নাযায় এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি ৰাষ্ট্ৰসংঘ দিৱস আনহাতে অসমৰ প্ৰসিদ্ধ কবি ঔপন্যাসিক নাট্যকাৰ জীৱনীকাৰ হাস্যৰসিক প্ৰবন্ধকাৰ তথা সাংবাদিক পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ জন্মদিন আনহাতে ভাৰতৰ প্ৰাক স্বাধীনতা যুগৰ অভিনেতা চলচ্চিত্ৰ পৰিচালক চিত্ৰনাট্য লেখক প্ৰমথেশ চন্দ্ৰ বৰুৱাদেৱৰ জন্মদিন খাদ্যৰ দিশত আজি চতুৰ্থী তিথি হোৱা হেতুকে মূলা খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আংশিকভাৱে শুভ তথা আংশিকভাৱে অশুভ হোৱা দেখা যায় কৰ্মক্ষেত্ৰত আপুনি আজি কঠোৰ পৰিশ্ৰমৰ সন্মুখীন হ'ব কোনো সহকৰ্মীৰ দ্বাৰা আপোনাৰ আজি প্ৰতাৰিত হোৱাৰ যোগ দেখা যায় আপুনি সহ্য কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণ হৈ থাকিব যিসকল লোক ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যায় আপুনি নিজৰ কৰ্মত আগুৱাই যাবলৈ চেষ্টা কৰক ঘৰুৱা দিশত আপোনাৰ আজি অবাঞ্ছিত অশান্তিৰ সৃষ্টি হোৱাৰ আশংকা দেখা যায় এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি পাব নিবনুৱাসকলৰ নতুন সংস্থাপনৰ পথ মুকলি হোৱা দেখা যায় স্বাস্থ্যৰ দিশত আপোনাৰ আজি সামান্য পেটৰ অসুখ অথবা হজমজনিত ৰোগে আমনি কৰাৰ সম্ভাৱনা আছে প্ৰেমৰ দিশত আপোনাৰ আজি উৎসাহ বৃদ্ধি পাব মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু গোলাপী শুভ সংখ্যা 1 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো খুব আনন্দ মনেৰে কটাবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত আপুনি আজি অতি উৎসাহেৰে তথা দৌৰাত্মক ভূমিকা গ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে আপোনাৰ আজি আৰ্থিক দিশত শুভ হোৱা দেখা যায় ব্যৱসায়ৰ লগত জড়িতসকলে কোনো বন্ধুৰ দ্বাৰা উপকৃত হ'বলৈ সক্ষম হ'ব পাৰিবাৰিক দিশটো আপোনাৰ আজি আনন্দদায়ক হ'ব জীৱনসংগীৰ প্ৰতি আপুনি কৃতজ্ঞ হ'ব
ছাত্ৰ-ছাত্ৰীসকল নিজৰ ভৱিষ্যতক লৈ অতি সচেতন হোৱা পৰিলক্ষিত হ'ব। এই ৰাশিৰ নিবনুৱাসকলৰ প্ৰস্তুতি সম্বন্ধীয় ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত বহুদিনীয়া মতানৈক্যতাৰ অন্ত পৰা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলক আজি উৎসাহী হোৱা পৰিলক্ষিত হ'ব। আপুনি ঘৰৰ কোনো সদস্যৰ পৰা পুৰস্কৃত হ'ব পাৰে। কৰ্মস্থানত উচ্চপদস্থৰ প্ৰশংসা লাভৰ যোগ দেখা যায়। আনহাতে এই ৰাশিৰ ব্যৱসায়ীসকলৰ আজিৰ দিনটোত অধিক ধন প্ৰাপ্তিৰ যোগ দেখা যায়। সাহিত্য সংস্কৃতি আৰু ৰাজনীতিৰ লগত জড়িতসকলৰ আজিৰ দিনটোত হতাশা আঁতৰিব। ঘৰুৱা দিশত দিনটোত অৰ্থ আৰু বজাৰ সম্বন্ধীয় কথাই অধিক ব্যস্ত ৰাখিব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰী তথা নিবনুৱাসকলক আগতকৈ অধিক তৎপৰ হোৱা দেখা যাব। প্ৰেমত আকস্মিক ভুল বুজাবুজি হ'ব পাৰে যদিও সেয়া দীৰ্ঘস্থায়ী নহয়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত বিভিন্ন কাৰকৰ বাবে চিন্তিত হৈ থকা দেখা যাব। কৰ্মক্ষেত্ৰত নতুন দায়িত্বভাৰ অহাৰ লগতে আপুনি কোনো কথাক লৈ শংকিত অনুভৱ কৰিব। ব্যৱসায়ীসকলে নিজৰ সততা আৰু উদাৰতাৰ বাবে আনৰ দ্বাৰা প্ৰশংসিত হ'ব। পাৰিবাৰিক দিশত গৃহত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত আজিৰ দিনটোত বাধাৰ সৃষ্টি হ'ব পাৰে। নিবনুৱাসকলৰ একানপতীয়া মনোভাৱে স্বীকৃতি পাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ সামান্য অৱনতি হ'ব পাৰে। সেয়েহে আপুনি খাদ্য গ্ৰহণ আৰু জিৰণিৰ সময় সলনি নকৰিব। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক শান্তি প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য আনৰ আগত প্ৰকাশ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলক আজিৰ দিনটোত তুলনামূলকভাৱে চখীন হোৱা দেখা যায়। অৰ্থনৈতিক দিশত আপোনাৰ আজি আয়ৰ মাত্ৰা বৃদ্ধি হ'ব। ঘৰুৱা দিশত বিশেষ কাৰণত আপোনাৰ আজি সঞ্চিত ধনৰাশিৰ ব্যৱহাৰ হ'ব পাৰে।
ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰ লগত জড়িত ক্ষেত্ৰত নিজকে নিয়োগ কৰিবলৈ যত্ন কৰিলে সুফল লাভ কৰিব। নিবনুৱাসকলৰ নিজৰ প্ৰতিভা প্ৰদৰ্শনত আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ হোৱা দেখা যায়। আনহাতে প্ৰেমৰ দিশত অবিবাহিতসকলৰ বিবাহৰ বাবে খবৰ আহিব পাৰে। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটো সুখ আৰু আনন্দেৰে কটাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। অৰ্থনৈতিক ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ হোৱা দেখা যায়। আপোনাৰ বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ নিজৰ সপোন পূৰণৰ পথ প্ৰশস্ত হ'ব। ঘৰুৱা দিশত নিজৰ জ্যেষ্ঠ ভাতৃ অথবা কনিষ্ঠ ভাতৃৰ পৰা সহযোগিতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ আজিৰ দিনটো শুভ যদিও কোনো কাৰণত অন্যমনস্কতা বৃদ্ধি পাব পাৰে। নিবনুৱাসকলৰ নতুন আশাৰ সঞ্চাৰ ঘটিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰেমাস্পদৰ সৈতে সুখৰ সময় অতিবাহিত কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আপুনি আজি জিৰণিৰ প্ৰতি যত্নৱান হওক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰী হোৱাসকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। কৰ্মস্থলীত সফলতাৰ বাবে প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাক লৈ বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। সন্তানৰ চিন্তাই ব্যাকুল কৰা দেখা যাব। দিনটোৰ প্ৰথম ভাগত মানসিক অৱসাদ আহিব পাৰে যদিও 2 বজাৰ পিছত মন ফৰকাল হোৱা দেখা যাব। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। আপুনি খাদ্যৰ প্ৰতি অধিক চখীন বা ৰুচিসম্পন্ন হোৱা দেখা যায়। কিন্তু অধিক আমিষ আৰু মছলাযুক্ত খাদ্য কোনো ব্যক্তিৰ বাবে ভাল নহয়। সেয়েহে নিৰামিষ আহাৰৰ পৰিমাণ বৃদ্ধি কৰক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব।
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব পাৰিব। আনহাতে এই ৰাশিৰ যিসকল লোক ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ ফলদায়ক। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক। ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। নিবনুৱাসকলে সময়ৰ সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব বৃদ্ধি পাব। প্ৰেমত ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ যদিও অন্যমনস্কতাই আকস্মিক বিপৰ্যয় আনিব পাৰে। আপুনি আজিৰ দিনটোত যন্ত্ৰাদি প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু ৰঙা। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনন্দেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আনহাতে আপুনি আজিৰ দিনটোত বন্ধু বা আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনাৰ আজি কৰ্মলাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। আপোনাৰ আজি বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা যায়। সামাজিক ৰাজনৈতিক আৰু সংবাদকৰ্মীসকলে আনৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ প্ৰথম ভাগত সমস্যাৰ সন্মুখীন হ'ব যদিও দিনটোৰ শেষৰ ভাগলৈ কোনো শুভ সংবাদ লাভ কৰিব পাৰে। নিবনুৱাসকলে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম সম্পাদন কৰি যাওক। প্ৰেমত আকস্মিক যোগাযোগৰ যোগ দেখা যায়। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 4 আৰু 6। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও আত্মীয় তথা সন্তানক লৈ আজিৰ দিনটোত আপোনাৰ চিন্তা বৃদ্ধি পাব। কোনো কাৰণতে আপুনি আজি অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। কৰ্মক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰিব। আপুনি নিজৰ ব্যৱসায়ৰ ভৱিষ্যতক লৈ সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিলে উপকৃত হ'ব। পাৰিবাৰিক দিশত চুবুৰীয়াৰ চলনাৰ পৰা নিজকে সতৰ্ক কৰি ৰাখক, অন্যথা সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা বৃদ্ধি পাব। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব। আপোনাৰ আজি কৰ্মলাভৰ বাবে কৰা অৰ্থব্যয় অনৰ্থক যেন অনুভৱ হ'ব। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উন্নতি দেখা যায় যদিও আপোনাৰ ভোগৰ ইচ্ছা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11।
শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অনাহক বিলম্বতা আহিব পাৰে। আনহাতে ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ আহিব। নতুন কৰ্মত বাধাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক। পাৰিবাৰিক দিশত শান্ত হৈ থাকিলেও ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। সন্তানৰ উন্নতিৰ যোগ। ছাত্ৰ ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব। সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত দেহত দুৰ্বল ভাৱ আহিব পাৰে। আপুনি আজিৰ দিনটোত তিতা আৰু শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে। আকস্মিক অৰ্থলাভৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পদোন্নতি বা নতুন কৰ্মক্ষেত্ৰৰ চিন্তা আহিব। ব্যৱসায়ীসকলে আজি বিপদসংকুল স্থানতো অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত স্বামী স্ত্ৰীৰ আত্মীয়তা বৃদ্ধিৰ যোগ। পিতৃ মাতৃ বা জ্যেষ্ঠজনৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক, অন্যথা অনাগত দিনত বিপদত পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মনলৈ শান্তি আহিব। প্ৰেমত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়। নিবনুৱাসকলে সতৰ্ক হৈ নাথাকিলে সুযোগ হেৰুৱাব পাৰে। সেয়েহে নিজকে প্ৰস্তুত কৰি ৰাখক। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মূৰৰ বিষজনিত কাৰণে সাময়িক অশান্তিৰ কাৰণ হ'ব পাৰে। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুই আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 3 আৰু 4। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।